ভাৰত ভূটান সীমান্তৰ ডিমাকুছিৰ বগৰীতলত বন্যহস্তীৰ পৰিত্ৰাণ আৰু সমাজৰ পৰা অপায় অমংগল দূৰ কৰি সকলোৰে মংগল বিচাৰি নাগাৰা নামৰ ব্যাপক আয়োজন। হাতী মানুহৰ সংঘাত বৃদ্ধি হৈ আহিছে যদিও বন বিভাগ তথা চৰকাৰৰ হেমাহিৰ বাবে উপায়হীন হৈ অৱশেষত ভগৱানৰ ওচৰত শৰণাপন্ন হৈছে ডিমাকুছি বগৰীতলৰ ৰাইজ। সেয়েহে ২ নম্বৰ সোণাজুলিৰ বগৰীতলৰ নামঘৰ প্ৰাংগণত ভগৱানক আৰাধনা কৰাৰ অৰ্থে এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে জিন্তি ডেকা আৰু ময়ূৰী নাথৰ নাগাৰা নামৰ অনুষ্ঠান ৰূপায়ণ কৰে ৰাইজে। উল্লেখযোগ্য যে বিশিষ্ট সমাজসেৱক বিজয় বৈশ্যই ফিতাকটা উক্ত অনুষ্ঠানত বিটিআৰৰ ননৈ চেৰফাং পাৰিষদীয় সমষ্টিৰ EM সঞ্জিত তান্তি, ভেৰগাঁও পাৰিষদীয় সমষ্টিৰ EM ডাওবাচা বড়োৰ লগতে আন বহুসংখ্যক লোকে উক্ত নাম উপভোগ কৰে। অন্যহাতে উদযাপন সমিতিৰ সভাপতি সত্যেশ্বৰ ডেকা আৰু সম্পাদক অৰুণ শইকীয়াই উক্ত নাগাৰা নামে ৰাইজক যথেষ্ট আমোদ দিয়ে বুলি জানিবলৈ দিয়ে। আঘোণ মাহৰ 2 তাৰিখ, এই পবিত্ৰ আঘোণ মাহৰ 2 তাৰিখটো আমাৰ এটা কাৰণতে আমি আয়োজন কৰিছোঁ ইয়াতে পালন কৰিবৰ কাৰণে। এইটো হৈছে কি আমি যোৱা কাতি মাহটো ভাগৱত পাঠ কৰিলোঁ মন্দিৰত, আৰু ভাগৱত পাঠৰ শেষত আমি কাতিমহীয়া যি শলানুমো অনুষ্ঠান, সেই শলানুমো অনুষ্ঠান ভাগি আজি আমি আঘোণৰ 2 তাৰিখত আনুষ্ঠানিকভাৱে আমি অনুষ্ঠিত কৰিলোঁ। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি অসমৰ আগশাৰীৰ নাগাৰা নামৰ মহিলাৰ নাগাৰা নামৰ শিল্পী জিন্তি ডেকা গুৱাহাটী, চিপাঝাৰৰ পৰা ময়ূৰী নাথ, তেখেত দুয়োগৰাকী শিল্পীকে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ইতিমধ্যে আহি আপোনালোকে দেখা পাইছে যে আমাৰ নামথলীত তেওঁলোকে নাম পৰিৱেশন কৰি আছে। আমাৰ উদ্দেশ্য এটাই, বৰ্তমান সমাজত যি মানুহৰ যি মানসিক ভাৰসাম্য হেৰুৱাৰ উপক্ৰম হৈছে, মানুহে যি নৈতিকতাৰ অধপতন ঘটিছে, সেই নৈতিকতা যাতে পুনৰাই ভগৱানৰ কৃপাত মানুহৰ মনত সঞ্চিত হয়, এই অঞ্চলত ঘটি থকা বিভিন্ন পৰিঘটনাৰ পৰা মানুহে যাতে পৰিত্ৰাণ পায়। বিশেষকৈ এই অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ হয়, আৰু বনৰীয়া হাতীৰ উপদ্ৰৱৰ কাৰণে আমাৰ অঞ্চলত আমি প্ৰতিনিশাই আমাৰ নিশ্চয়তা নাথাকে আমি কোন সময়ত কাক হেৰুৱাবলগীয়া হয়। গতিকে এনেবোৰ বিষয়ৰ পৰা যাতে আমি পৰিত্ৰাণ পাওঁ, এনেবোৰ সমস্যাৰ পৰা যাতে ভগৱানে আমাৰ ৰক্ষা কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি গোটেই বিশ্ব শান্তিৰ কাৰণে, মানৱ সমাজৰ উন্নয়নৰ কাৰণে, মানৱ সমাজক সদগতি প্ৰদানৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি আজি এই আয়োজন কৰিছোঁ নাগাৰা নামৰ। আৰু এই অঞ্চলত বিশেষকৈ আমাৰ যিটো আজিৰ উপাসনাস্থলী বগৰীতল শ্ৰীকৃষ্ণ নামঘৰ, ইয়াত মাত্ৰ আমি 15 ঘৰ মানুহ জড়িত হৈ আছোঁ। যদিও 15 ঘৰ মানুহ আমি ইয়াত জড়িত হৈ আছোঁ, এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগ, আৰ্থিক বৰঙণিৰ কাৰণে আমি এই বৃহৎ অনুষ্ঠানখন কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আমি খুব আশা ৰাখিছোঁ আমাৰ অনুষ্ঠান খুব সাফল্যমণ্ডিত হ'ব। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666।
আৰু 7002472813 মেইল আইডি প্ৰভাতী অসম